শিল্প মানে কেৱল ছবি নহয়, শিল্প হৈছে আত্মাৰ গভীৰ অনুভৱৰ নিঃশব্দ ৰঙীন পৃথিৱী 2026। প্ৰত্যেক বছৰৰ নিচিনা স্বৰ্গম কলা কেন্দ্ৰই এই বছৰো বাৰ্ষিক চিত্ৰ প্ৰদৰ্শনী কৰিছে আৰু এই প্ৰদৰ্শনীখনি 3 মে'ৰ পৰা 9 মে'লৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা আৰ্ট গেলাৰীত হৈ আছে। প্ৰতিদিনে পুৱা 10 বজাৰ পৰা 8 বজালৈ আপোনালোক সকলোৱে চাব পাৰিব। তাতকৈ ডাঙৰ কথা যে এই আৰ্ট এক্সিবিশ্যনটো চাবলৈ যাবৰ কাৰণে একেবাৰে ফ্ৰী এন্ট্ৰি। কলাকেন্দ্ৰৰ শিক্ষকসকল মানস ছাৰ, প্ৰবল ছাৰ, তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ কাৰণেহে ইমান সুন্দৰকৈ প্ৰদৰ্শনীখন সম্ভৱ হৈছে। এই আৰ্ট এক্সিবিশ্যনটোত ময়ো মোৰ পেইণ্টিং দিছোঁ, য'ত মই আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন মামাৰ পৰ্ট্ৰেইট বনাইছোঁ। তেওঁ 8খন ফেমাছ এলবাম বনাইছোঁ তেওঁ লিখা, আৰু 23 ছেপ্টেম্বৰ 2025 চনৰ সেই দিনটো বনাইছোঁ, যোনটো আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন মামাৰ শেষৰটো যাত্ৰা আছিল। তেওঁ যেতিয়া এম্বুলেন্স সোণাপুৰলৈ ৰাওনা হৈছিল। কেৱল পৰ্ট্ৰেইট বুলিয়ে নহয়, এই এক্সিবিশ্যনটোত আপোনালোকে আহিলে চাবলৈ পাৰিব বিভিন্ন ধৰণৰ পেইণ্টিংছ, যেনেকৈ লেণ্ডস্কেপ, লৰ্ড। আৰু আপোনালোকক ক'বলৈ মই ইমানেই এক্সাইটেড যে এক্সিবিশ্যনৰ প্ৰথম দিনাখনেই মোৰ পেইণ্টিংখন চ'ল্ড হৈ গ'ল 5000 আৰু এইখন মোৰ জীৱনৰ প্ৰথম পেইণ্টিং কেনভাছত। তাৰ লগতে এইখনেই মোৰ জীৱনৰ প্ৰথম পেইণ্টিং যোনখন মোৰ চ'ল্ড হৈছে। আৰু আপোনালোক সকলোৱে এক্সিবিশ্যনটোত আহিব আমাৰ নিচিনা সৰু সৰু কণ কণ ল'ৰা ছোৱালীসকলৰ আৰ্টবিলাক চাবলৈ, অৰ্থাৎ মানে পেইণ্টিংবিলাক চাবলৈ। আকৌ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত।